নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই আজি এটা 40 ইঞ্চিৰ ব্লাউজ কাট কৰি দেখুৱাম আপোনালোকক। মোৰ ব্লাউজটোৰ জোখ হৈছে মই কাট কৰিব বিচৰা ব্লাউজটোৰ জোখ হৈছে চেষ্ট 40 ইঞ্চি, ৱেট অৰ্থাৎ কঁকাল 35 হাফ ইঞ্চি, লেংথ 13 হাফ, হেণ্ড 4 হাফ, নেক 11 হাফ। এতিয়া মই ব্লাউজটো কাট কৰিম। এইখন লাইলিন লৈছোঁ 80 সেণ্টিমিটাৰ, লাইলিন দিয়া ব্লাউজ কাট কৰিম। এইখন লাইলিন 80 সেণ্টিমিটাৰ দুভাগত ভগাই লৈছোঁ। লাইলিনখন দুটা ভাঁজ কৰি লৈছোঁ, ডাবল কৰি লৈছোঁ। লাইলিনখন সমানে দুটা ভাগত ভাগ কৰি লৈছোঁ। এতিয়া মই এইটো কঁকালৰ পাৰ্ট লৈছোঁ। কঁকালৰ পাৰ্টৰ কাৰণে আধা ইঞ্চি চিলাইৰ মাৰ্জিন ৰাখিছোঁ। যিহেতু আমাৰ ব্লাউজৰ কঁকাল আছিলে 35.5 ইঞ্চ, 35.5 ইঞ্চক যদি ভাগ কৰিবলৈ 4 ভাগৰ এভাগ ল'ব লাগিব। ভাগ কৰিবলৈ যদি অসুবিধা হয় তেতিয়াহ'লে মিটাৰডাল এনেকৈ 4 ভাগত ভগাই ল'ব পাৰি। 4 ভাগত ভগাই ল'লে আমাৰ হ'ব 8.7 ইঞ্চ। এতিয়া আমি কঁকালৰ জোখ ল'ম 8.7 ইঞ্চ। 1 ইঞ্চ টোকেনৰ কাৰণে ৰাখিছোঁ আৰু চিলাই মাৰ্জিনৰ কাৰণে 1 ইঞ্চ ৰাখিছোঁ। 1 ইঞ্চৰ বেছি ৰাখিব পাৰে। আপুনি যদি নতুন চিলাই শিকি আছে তেতিয়াহ'লে আপুনি 1 ইঞ্চৰ বেছি ৰাখিব পাৰে। যদি আপুনি কাটিং জানে তেতিয়াহ'লে আপুনি 1 ইঞ্চেই ৰাখিব। যিহেতু ব্লাউজৰ দীঘল আছিলে 13.5 ইঞ্চ, এইখিনি হাফ ইঞ্চ চিলাই মাৰ্জিনত থাকিবৰ বাবে মই জোখটো এইখিনিৰ পৰা লৈছোঁ, হাফ ইঞ্চ ওপৰৰ পৰা লৈছোঁ। চিলাই মাৰ্জিন লেংথ হ'ব 13 হাফ আৰু মাৰ্জিনৰ কাৰণে ৰাখিছোঁ হাফ ইঞ্চ। গতিকে মই 14 ইঞ্চত দাগ দিছোঁ। এইফালেও ঠিক সেইদৰে 13 হাফ লেংথ ৰাখিছোঁ, হাফ ইঞ্চ ৰাখিছোঁ চিলাইৰ বাবে। ব্লাউজটো যিহেতু নেক ডিপ কাটিং কৰিব লাগিব, সেইকাৰণে 40 ইঞ্চি ব্লাউজত মই শোল্ডাৰ ৰাখিছোঁ 5.5 ইঞ্চ। 5.5 ইঞ্চ মই শোল্ডাৰ ৰাখিম। আৰ্ম হোলৰ বাবে ৰাখিছোঁ 5.7 ইঞ্চ। চেষ্ট যিহেতু আমাৰ চেষ্ট 40 ইঞ্চ আছে, 40 ইঞ্চৰ 4 ভাগৰ এভাগ ল'ম 10 ইঞ্চ আৰু 1 ইঞ্চ আমি চিলাই মাৰ্জিনৰ কাৰণে ৰাখিম। এতিয়া হাতৰ আৰ্ম হোলটো কাটিবৰ বাবে ইয়াৰ পৰা 1.5 ইঞ্চত এটা দাগ দিম। দি এনেকৈ ৰাউণ্ড শ্বেপত আমি আৰ্ম হোলটো কাটি ল'ম। এতিয়া শোল্ডাৰ ৰাখিছোঁ 3 ইঞ্চ আৰু নেকৰ দূৰত্ব আছে 2.5 ইঞ্চ আৰু নেকৰ ডিপ আছিলে 11.5 ইঞ্চ। 11.5 ইঞ্চত দাগ দি লৈছোঁ। ওপৰত যেহেতু 2.5 আছিলে, তলত আমি হাফ ইঞ্চ বেছিকৈ ল'ম 3 ইঞ্চ।
এইখিনিৰ পৰা এইখিনিলৈকে এতিয়া ডিঙিটো ধুনীয়া গোল শেপ দিবৰ বাবে ৰেডি এতিয়া ব্লাউজটো যিখিনি দাগ দিলো সেইখিনি আমি দাগ অনুযায়ী কাটি উলিয়াম ৰেডি যেহেতু আমি এইখিনিতে চিন দিছো এইখিনিত চিলাই হ'ব এই কাৰণে ইয়াতে আমি টিক মাৰি লম কেঁচি দি কাটি লম এনেকৈ তেতিয়া আমাৰ চিলাওতে অসুবিধা নহয় এনেকৈ আৰু মাজত এটা টিক মাৰি লম এয়া এতিয়া আমাৰ এইটো বেক পাৰ্টটো কাটা হৈ গ'ল এতিয়া আমাৰ এইটো বেক পাৰ্টটো কাটা হৈ গ'ল এতিয়া আমি বেক পাৰ্টৰ জোখ লৈ ফ্ৰন্ট পাৰ্টটো কাটিম ৰেডি এতিয়া ফ্ৰন্ট পাৰ্টটো কাটিবৰ বাবে বেক পাৰ্টটো এনেকৈ বহাই লৈছো আমি ডিঙিৰ ডিপ ৰাখিম এইখিনিৰ পৰা 5.5 ইঞ্চ আৰু বেক পাৰ্টটোৰ যিদৰে আছে সেইদৰে আমি ইয়াত ফ্ৰন্ট পাৰ্টটো কাটিবৰ বাবে চিন দি লম চকেৰে এইদৰে চিন দি লম ৰেডি ফ্ৰন্ট পাৰ্টটো কাটিবৰ বাবে আমি ইয়াৰ পৰা ইয়াৰ দূৰত্ব লম 6 ইঞ্চ আৰু এইখিনিৰ পৰা এইখিনি লম 4.5 ইঞ্চ এতিয়া এই বেক পাৰ্টটো উঠাই দিলো এতিয়া ফ্ৰন্ট পাৰ্টটো কাট কৰিম ফ্ৰন্ট পাৰ্টটো কাটিবৰ বাবে আমি বেক পাৰ্টতকে এইখিনি 1/2 ইঞ্চ কমাই লম 1/2 ইঞ্চত এটা দাগ দি এনেকৈ তাৰ পিছত এইখিনি আমি ৰাখিম 2 ইঞ্চ এতিয়া এইখিনি হৈ গৈছে এইটো পাৰ্ট হৈ গৈছে মই কাট কৰিম এতিয়া ফ্ৰন্ট সাইডৰ এটা পাৰ্ট কাটা হৈ গ'ল এতিয়া আমি নেক্সট পাৰ্টটো কাটি উলিয়াম
নেক্সট পাৰ্টটো কাটাৰ বাবে ব্লাউজটো যিহেতু 40 ইঞ্চৰ ব্লাউজ হয় ইয়াৰ কাৰণে মই ল'ম 8.5 ইঞ্চ দীঘলটো লৈছোঁ 8.5 ইঞ্চ আৰু বহলটো ল'ম 4.5 ইঞ্চ চাৰে 8 ইঞ্চক মাজত সমানে দুভাগ কৰি ল'ম দুভাগ কৰি এইখিনিতে এটা চিন দি ল'ম দি এইফালে 1.5 ইঞ্চত এডাল দাগ দিম আৰু এইফালে 2.5 ইঞ্চত এডাল দাগ দিম গোটেইকেইটা চিন মই এইদৰে স্কেলেৰে মিলাই লৈছোঁ এতিয়া আমাৰ এইখিনিৰ পৰা এইখিনি থাকিব লাগিব 4.5 ইঞ্চ হয় 4 ইঞ্চ আছে আমাৰ এইখিনিৰ পৰা এইখিনি 4 ইঞ্চ আছে এইখিনিৰ পৰা এইখিনিলৈকে থাকিব লাগিব 2.5 ইঞ্চ 2.5 ইঞ্চৰ অলপ বেছি আছে কিন্তু 2.5 ইঞ্চত এইটো দাগটো দি ল'ম এতিয়া হৈ গৈছে এইখিনি কাট কৰিম এতিয়া মই এই পাৰ্টটো কাটি উলিয়াম এতিয়া ফ্ৰন্ট সাইডৰ দ্বিতীয় পাৰ্টটো কাটা হৈ গ'ল এতিয়া আমি ফ্ৰন্ট সাইডৰ তৃতীয় পাৰ্টটো কাটিম ফ্ৰন্ট সাইডৰ তৃতীয় পাৰ্টটো কাটিবৰ বাবেও দীঘল ল'ব লাগিব 8.5 ইঞ্চ আৰু বহল ল'ম 5.5 ইঞ্চ ইয়া 5.5 ইঞ্চ আৰু এইফালে দীঘল ল'ম 8.5 ইঞ্চ এতিয়া ডিঙিটোৰ ৰাউণ্ড শেপ দিবৰ বাবে আমি ইয়াতে 3.5 ইঞ্চৰ এডাল দাগ দিম আৰু এইফালে 1.5 ইঞ্চত এডাল দাগ দিম দি এই দুইটা দাগ স্কেলেৰে মিলাই ল'ম এতিয়া এই তলৰখিনি 8.5 ইঞ্চ হ'ব লাগিছিলে মোৰ অলপ বেছি হৈ গ'ল এতিয়া 8.5 ইঞ্চক সমানে দুভাগ কৰিম দুভাগ কৰি এইখিনিতে এটা চিন দি ল'ম আমি এইখিনি 1.2 ইঞ্চত এডাল দাগ দিছোঁ এইফালেও 1.2 ইঞ্চত এটা দাগ দিছোঁ দি পেলাই এনেকৈ ৰাউণ্ড শেপ কৰিম এইখিনিৰ পৰা আকৌ এতিয়া মোৰ এইটো চিন দিয়া হৈ গ'ল মই এইখিনি কাট কৰি উলিয়াম
ফ্ৰণ্ট সাইডৰ তৃতীয় পাৰ্টটো কাটা হৈ গ'ল এতিয়া আমি চতুৰ্থ পাৰ্টটো কাটি উলিয়াম এই পাৰ্টটো কাটিবৰ বাবে আমি বেক সাইডৰ ককালৰ জোখ যেটো আছিল হেতু আমি লৈ লম হেতু আছিল 11.5 দুটা পাৰ্টত লোৱা কাৰণে তেনেকৈ লৈছো 11.5 আমি দীঘলটো লম 11.5 আৰু বহলটো লম 4 Ready. এতিয়া আমি এইটো অলপমান এনেকৈ শেপ দি ল'ব লাগিব তেতিয়া ব্লাউজটো ফিটিং ভাল আহিব ফ্ৰণ্ট সাইডৰ আমি এইটো শেষৰটো পাৰ্টটো কাটি ললো এতিয়া আমাৰ ব্লাউজটো কমপ্লিট কাটিং হৈ গ'ল ফ্ৰণ্ট সাইড এতিয়া আমি হাত দুখন কাটি উলিয়াম আমি লাইলিনখন 4টা ফোল্ডত ভাঁজ কৰি ল'ব লাগিব 4টা ভাঁজত ভাঁজ কৰিব লাগিব আৰু সিলাইৰ মাৰ্জিনৰ বাবে আধা ইঞ্চি এইদৰে চিন দি ল'ব লাগিব যেহেতু আমাৰ হাতৰ দীঘল আছিল 4.5 ইঞ্চ আৰু সিলাইৰ কাৰণে আমি আধা ইঞ্চ বেছিকৈ ৰাখিম 5 ইঞ্চত দাগ দিছো আৰু এইখিনতে আমি 3 ইঞ্চত দিম আৰ্ম হোলটো কাটিবৰ বাবে 3 ইঞ্চত আমি দাগ দিলাম ব্লাউজটোৰ আৰ্ম হোল আছিল 8.5 ইঞ্চ সেই কাৰণে আমি ইয়াতে 8.5 ইঞ্চত চিন দিলাম ব্লাউজটোৰ হাতৰ গুল আছিল 6 ইঞ্চত এডাল চিন দি লৈছো দি এতিয়া গুটেইখিনি এইদৰে স্কেলেৰে মিলাই লম এইটো ব্লাউজৰ বেক সাইডটো কাটা হৈ গ'ল এতিয়া আমি গুটেইটো পাৰ্ট কাটা হৈ গ'ল এইখিনি হল বেক সাইড আৰু ফ্ৰণ্ট সাইডটো এইটো ফ্ৰণ্ট সাইড এই পাৰ্টটো থাকিব এইখিনিতে তাৰছত এই পাৰ্টটো থাকিব আমাৰ ইয়াতে আৰু এইটো পাৰ্ট থাকিব এইখিনিতে এইটো হল আমাৰ ফ্ৰণ্ট সাইড এইটো হল বেক সাইড আৰু এইখিনি হল আমাৰ হ্যান্ড এতিয়া যেহেতু এইখিনি লাইলিন হয় এতিয়া মেইন ব্লাউজটো কাট কৰিব লাগিব মই মেইন ব্লাউজটো লাইলিনৰ হৈতে কেনেকৈ কাট কৰে মই দেখাই আছো এইটো আমাৰ ব্লাউজৰ পিসটো আছিল এইটো এতিয়া এই ব্লাউজটো পিসটো সমানে দুভাগত ভগাই ললো দুটা ভাঁজ কৰি ললো দুটা ফোল্ড কৰিলো ফোল্ড কৰাৰ পিছত আমি এতিয়া লাইলিনখিনি কাটি থোৱা লাইলিনখিনি ইয়াতে
বহাই দিম বেক পাৰ্টটো ইয়াতে বহালো হ্যান্ডখন হাতখন আমি এইফালে বহাব লাগিব ৰেডি যেহেতু পটিটো এইফালে আছে সেই কাৰণে আমাৰ হাতখন এইফালে হ'ব এতিয়া এই পাৰ্টটো আমি এনেকৈ বহাই লম এইটো পাৰ্ট বহাম ইয়াতে এইটো পাৰ্ট বহাম ইয়াতে এইটো পাৰ্ট ইয়াতে এতিয়া গুটেইখিনি লাইলিন আমি ব্লাউজৰ পিছটোত সম্পূৰ্ণকৈ বহুৱাই ললো এতিয়া এইখিনি কাট কৰি দিম হৈ গ'ল মোৰ ব্লাউজটো কাটিং কৰা সম্পূৰ্ণ হৈ গ'ল ইয়াৰ নেক্সট ভিডিঅ'ত মই ব্লাউজটো কেনেকৈ চিলাব লাগে মই সেইটো আপোনালোকক দেখুৱাম সেই কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰি দিব শ্বেয়াৰ কৰি দিব সাইডত থকা বেল আইকনটো সাইডত থকা বেল আইকনটো